হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনোৱাল জিকে মাষ্টাৰ। আনোৱাল জিকে মাষ্টাৰৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক যে ইণ্টাৰষ্টেট ৱাটাৰ ডিছপুট, যে ভাৰতবৰ্ষৰ ৰাজ্যসকলৰ মাজত যি পানীৰ বৈ যোৱাক লৈ যি কাজিয়া হয়, সেইটো আজি দেখাব বিচাৰিছোঁ। কোন নদীৰ মাজত কোন নদী কোন ৰাজ্যৰ মাজেৰে বৈ গৈছে সেয়া আপোনালোকক দেখাম। তো ভিডিঅ'টো বেছি পলম নকৰি আৰম্ভ কৰোঁ ব্লগ। ইণ্টাৰষ্টেট ৱাটাৰ ডিছপুট ট্ৰিব্যুনেল সেট আপ so far. Name set up in states involved. Name Krishna Water Disputes Tribunal 1 1969 1969 চনত হৈছিল। আৰু কোন ৰাজ্যই ইয়াৰ মাজত সংযুক্ত হৈ আছিল? মহাৰাষ্ট্ৰ, কৰ্ণাটক এণ্ড অন্ধ্ৰপ্ৰদেশ। গোদাবৰী ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল, গোদাবৰী ৰিভাৰৰ যিটো ৱাটাৰ ডিছপুট আছিল, কিমান চনত হৈছিল? এইটো 1969 চনত হৈছিল। আৰু এইটোৰ মাজত কোন ৰাজ্য সংযুক্ত হৈছিল? মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, মধ্যপ্ৰদেশ এণ্ড ওড়িশা। তো এইকেইটা ষ্টেটে এই গোদাবৰী ৱাটাৰ ডিছপুটৰ মাজত সংযুক্ত হৈ আছিল, এইকেইটা ৰাজ্যই। নৰ্মদা ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল 1969, এইটো 1969 চনত হৈছিল। আৰু এইটোৰ মাজত কোন ৰাজ্য সংযুক্ত হৈ আছে? ৰাজস্থান, গুজৰাট, মধ্যপ্ৰদেশ এণ্ড মহাৰাষ্ট্ৰ। এইকেইটা ৰাজ্যই সংযুক্ত হৈ আছে। ৰবি এণ্ড বিচ ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল, যে ৰবি নদীৰ যিটো ৱাটাৰ ডিছপুটছ, এইটো কিমান চনত হৈছিল? 1986 চনত হৈছিল। আৰু এইটোৰ মাজত কোন ৰাজ্যই সংযুক্ত হৈ আছে? পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থান। পাঞ্জাৱ, হাৰিয়ানা এণ্ড ৰাজস্থান। পাঞ্জাৱ, হাৰিয়ানা আৰু ৰাজস্থানে এইটোৰ মাজত সংযুক্ত হৈ আছে। ৰবি নদীৰ যিটো আছে। কাবেৰী ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল, কাবেৰী নদীৰ যিটো ৱাটাৰ ডিছপুটছ আছিল, সেইটো কিমান চনত হৈছিল? সেইটো 1990 চনত হৈছিল। আৰু এইটো কোন ৰাজ্যৰ মাজত সংযুক্ত হৈ আছিল? কৰ্ণাটক, কেৰালা, তামিলনাডু এণ্ড পণ্ডিচেৰী। কৰ্ণাটক, কেৰালা, তামিলনাডু আৰু পণ্ডিচেৰীৰ মাজত সংযুক্ত হৈ আছিল। কৃষ্ণা ৱাটাৰ ডিছপুট, কৃষ্ণা ৱাটাৰ ডিছপুট ট্ৰিব্যুনেল 2004 হৈছিল, 2004 চনত হৈছিল। আৰু এইটো কোন ৰাজ্যৰ মাজত সংযুক্ত হৈ আছিল? মহাৰাষ্ট্ৰ, কৰ্ণাটকা এণ্ড অন্ধ্ৰপ্ৰদেশ। মহাৰাষ্ট্ৰ, কৰ্ণাটক আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত হৈছিল। বানাসদাৰা ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল, কিমান চনত হৈছিল? এইটো 2010 চনত ছেট আপ হৈছিল। আৰু কোন ৰাজ্যৰ মাজত হৈছিল? উৰিষ্যা এণ্ড অন্ধ্ৰপ্ৰদেশ। উৰিষ্যা আৰু অন্ধ্ৰপ্ৰদেশৰ মাজত হৈছিল। মহাদয়ী ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল, মহাদয়ী যিটো ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল আছিল, এইটো কিমান চনত হৈছিল? 2010 চনত হৈছিল। এইটো কোন ৰাজ্যৰ মাজত হৈছিল? গোৱা, কৰ্ণাটকা এণ্ড মহাৰাষ্ট্ৰ। গোৱা, কৰ্ণাটক আৰু মহাৰাষ্ট্ৰৰ মাজত হৈছিল। মহানদী ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল, মহানদীৰ যিটো ৱাটাৰ ডিছপুটছ ট্ৰিব্যুনেল আছিল, এইটো কিমান চনত হৈছিল? 2018 চনত হৈছিল। এইটো কোন ৰাজ্যৰ মাজত হৈছিল? ওড়িশা এণ্ড ছত্তীশগড়। ওড়িশা আৰু ছত্তীশগড়ৰ মাজত হৈছিল। তো ৱাটাৰ ডিছপুটছৰ ভিডিঅ'টো এইখিনিয়ে আছিল। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু আনোৱাল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে কি হয়, আমালোকৰ ভিডিঅ' দিয়াৰ প্ৰেৰণা জাগে আৰু ভিডিঅ' প্ৰেৰণা পাওঁ। আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ মই এনেকুৱা ধৰণৰ ভিডিঅ' এইটো চেনেলটো লৈহে থাকিম। আৰু আপোনালোকে এইটো চেনেলটো উপলব্ধ হ'ব মোৰ ভিডিঅ'কেইটা। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব। ধন্যবাদ। জয় অসম, জয় হিন্দ।